হেল্ল' গাইজ, কি খবৰ? আৰু আজি কলেজৰ দ্বিতীয়টো দিন। লগৰজনী আৰু মই ৰাতিপুৱা ওলাই গ'লোঁ আৰু আজি পুৱাৰে পৰা অকণ বৰষুণ দি আছিলে, সেইকাৰণে আমি ছাতিটো লৈ ওলালোঁ আৰু এয়া চাতে চাতে কলেজ আহিও পালোঁ। কলেজৰ পৰা আমাৰ ৰুম বেছি দূৰ নহয়, যিহেতু খোজকাঢ়ি অহা যোৱা কৰিব পাৰোঁ। আৰু এনেকৈ বহি থাকোঁতে আমাৰ ফাৰ্ষ্ট ক্লাছটোও হৈ গ'ল আৰু ক্লাছটো কৰি মেলি আমি আহিলোঁ অফিচত, যিহেতু অকণমান কাম আছিলে আৰু মই কেমেৰাটো উলিয়ালে এই থাকিবই। তাৰপিছতে আমি ৰুম গ'লোঁ আৰু আজি অকণমান এক্সাইটমেণ্টটো বেলেগ। আমি গৈ আছোঁ ঘৰ। আপোনালোকে ভাবিব পাৰে যে দুদিন হ'লহে আৰু ঘৰ কিয় যায়। সকলো কামৰে মোৰ এটা নহয় এটা ৰিজন থাকিবই আৰু সেইটো আপোনালোকে গম পাব। আৰু আমাক নিব আহিছিলে যিহেতু, তাৰপিছতে তেনেকৈ কলেজ ড্ৰেছ পিন্ধি পেলাই আমি আহিলোঁ ঘৰলৈ বুলি। ঘৰ আহি যে কিমান বেছি ভাল লাগিছে, এনেকুৱা লাগিছে যেন মই বহুত দিনৰ মূৰত আহিছোঁ। তাৰপিছতে এয়া চাতে মোৰ পেকিং কৰা হৈও গ'ল আৰু দুপৰীয়াৰ ভাত পানী খাই হৈ গৈছিলোঁ। উঠি পেলাই এয়া সন্ধিয়া খালোঁ চাহৰ লগত কিবাকিবি আৰু এনেতে ভাত খাবৰ টাইমো হ'ল। আৰু কাইলৈ যিহেতু যাওঁ, আপোনালোকৰ যদি জানিব মন দেন আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ আহিছোঁ, বাই।